কাজিৰঙা বনাঞ্চলৰ আমাৰ যোনটো হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰে ৰাষ্ট্ৰীয় ঘাইপথত আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটে। হাতীখুলিৰ বিক্ৰম লোহাৰ নামৰ এজন ব্যক্তিক মাক পোৱালি গড়ে এটেক কৰাৰ বিনিময়ত স্পটতে তেওঁ ডেথ হয়। ইমিডিয়েটলি আমি বোকাখাট মেডিকেললৈ লৈ অনা হৈছিলে, কিন্তু ইয়াত ডক্টৰে ব্লড ডেথ হিচাপে ঘোষণা কৰে। এইটো যোনটো আমাৰ হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰ ৰাষ্ট্ৰীয় ঘাইপথত হৈছিলে, হাতীখুলিত হয়। বয়স অনুমানিক আমি যোনটো গম পাইছোঁ 56 হৈছে। নামটো বিক্ৰম লোহাৰ, আৰু এনেই চুলতান বুলি মাতে বুলি শুনিছোঁ। ঘৰত তেওঁ জনামতে তেওঁ বিবাহিতা নহয় বুলি কৈছে, আৰু তেওঁৰ ককায়েক আছে, এনেকুৱা পৰিয়ালৰ মানুহ আছে। হয়, আমাৰ আঁতৰত আছিলে গাৰ্ড, আহি পোৱালৈকে তেতিয়ালৈকে হেৰি হৈ গ'ল, তাৰপিছত গাৰ্ডে ডাইভাৰ্ট কৰালৈকে মানুহজন। কাজিৰঙা বনাঞ্চলৰ আমাৰ যোনটো হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰে ৰাষ্ট্ৰীয় ঘাইপথত আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটে। হাতীখুলিৰ বিক্ৰম লোহাৰ নামৰ এজন ব্যক্তিক মাক পোৱালি গড়ে এটেক কৰাৰ বিনিময়ত স্পটতে তেওঁ ডেথ হয়। ইমিডিয়েটলি আমি বোকাখাট মেডিকেললৈ লৈ অনা হৈছিলে, কিন্তু ইয়াত ডক্টৰে ব্লড ডেথ হিচাপে ঘোষণা কৰে। এইটো যোনটো আমাৰ হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰ ৰাষ্ট্ৰীয় ঘাইপথত হৈছিলে, হাতীখুলিত হয়। বয়স অনুমানিক আমি যোনটো গম পাইছোঁ 56 হৈছে। নামটো বিক্ৰম লোহাৰ, আৰু এনেই চুলতান বুলি মাতে বুলি শুনিছোঁ। ঘৰত তেওঁ জনামতে তেওঁ বিবাহিতা নহয় বুলি কৈছে, আৰু তেওঁৰ ককায়েক আছে, এনেকুৱা পৰিয়ালৰ মানুহ আছে। হয়, আমাৰ আঁতৰত আছিলে গাৰ্ড, আহি পোৱালৈকে তেতিয়ালৈকে হেৰি হৈ গ'ল, তাৰপিছত গাৰ্ডে ডাইভাৰ্ট কৰালৈকে মানুহজন। কাজিৰঙা বনাঞ্চলৰ আমাৰ যোনটো হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰে ৰাষ্ট্ৰীয় ঘাইপথত আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটে। হাতীখুলিৰ বিক্ৰম লোহাৰ নামৰ এজন ব্যক্তিক মাক পোৱালি গড়ে এটেক কৰাৰ বিনিময়ত স্পটতে তেওঁ ডেথ হয়। ইমিডিয়েটলি আমি বোকাখাট মেডিকেললৈ লৈ অনা হৈছিলে, কিন্তু ইয়াত ডক্টৰে ব্লড ডেথ হিচাপে ঘোষণা কৰে। এইটো যোনটো আমাৰ হালদিবাৰী এনিমেল কৰিডৰ এৰিয়া আছে, তাৰ ৰাষ্ট্ৰীয় ঘাইপথত হৈছিলে, হাতীখুলিত হয়। বয়স অনুমানিক আমি যোনটো গম পাইছোঁ 56 হৈছে। নামটো বিক্ৰম লোহাৰ, আৰু এনেই চুলতান বুলি মাতে বুলি শুনিছোঁ। ঘৰত তেওঁ জনামতে তেওঁ বিবাহিতা নহয় বুলি কৈছে, আৰু তেওঁৰ ককায়েক আছে, এনেকুৱা পৰিয়ালৰ মানুহ আছে। হয়, আমাৰ আঁতৰত আছিলে গাৰ্ড, আহি পোৱালৈকে তেতিয়ালৈকে হেৰি হৈ গ'ল, তাৰপিছত গাৰ্ডে ডাইভাৰ্ট কৰালৈকে মানুহজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।